Hello students, welcome to our YouTube channel Ben Booster Classes. আজি আমি এই ভিডিঅ'ত তোমালোকক কৰাম ক্লাছ 8 ৰ শংকৰদেৱ বিদ্যানিকেতনৰ চেপ্টাৰ 2 অনুশীলনী 2C ৰ 13 নম্বৰ অংকটো। ইহা দেখো। ঠিক আছে? তেন্তে বলা আজি ভিডিঅ'লৈ আগবাঢ়ো। 13 নম্বৰটো চোৱা। মই সদায় কোৱেশ্চন দি দিওঁ তলত তোমালোকেও চোৱা মই চাওঁ। 13 নম্বৰ। 100 টকীয়া 50 টকীয়া আৰু 10 টকীয়া নোট মিলি এজন মানুহৰ হাতত থকা টকাৰ পৰিমাণ 5,50,000 টকা। কিমান আছে মানুহৰ হাতত? 100 টকীয়া আছে, 50 টকীয়া আছে, 10 টকীয়া আছে। মুঠ কিমান আছে গৈ? 5,50,000 টকা। হয়। যদি এই নোটবিলাকৰ অনুপাত আহি গ'ল মানে তুলনা কৰিছে যে 100 টকীয়া যদি 3 গুণ আছে, 10 টকীয়া 5 গুণ আছে, 50 টকীয়া 4 গুণ আছে, এনেকুৱা অনুপাত ক্ৰমে কিমান বুলি কৈছে? 3, 4 আৰু 5 অনুপাতবিলাক লিখি লৈছো। 100 টকীয়া 3 গুণ, 50 টকীয়া 4 গুণ, 10 টকীয়া 5 গুণ। হ'ব। তেন্তে প্ৰতি ভাগৰ কিমান সংখ্যক নোট মানুহজনৰ হাতত আছিল? নোট কিমান আছে সুধিছে। x বুলি ধৰি লম নোট, তাৰপিছত আমি কৰি যাম। এতিয়া চাবা মই লিখিয়ে যাম ডাইৰেক্ট দেই। ধৰো মানুহজনৰ হাতত থকা নোটৰ পৰিমাণ x হল। xটো আমি ধৰি ললো। কিমানখন আছে? x খন আছে ধৰি লওক হল। আৰু এতিয়া প্ৰশ্নমতে কি কৈছে? নোটবিলাক কিমান অনুপাতত ভগাই থৈছে? 3, 4 আৰু 5। এতিয়া অনুপাতটো সদায় আগৰ অংকৰ দৰে যিটো আমি সংখ্যা ধৰি লওঁ ইয়াৰ 3 গুণ। x খন নোট আছে, x নোটৰ 3 গুণ আছে 100 টকীয়া। চোৱা এতিয়া 100 টকীয়া আছে, 50 টকীয়া, 10 টকীয়া। ক্ৰমটো চাবা দেই, মিলাই থৈছে। আৰু 100 টকীয়া 3 গুণ আছে, 50 টকীয়া 4 গুণ আছে, 10 টকীয়া 5 গুণ আছে। কি আছে সেইটো নাই দিয়া। কেইখন আছে নাই দিয়া। সেইকাৰণে আমি ধৰি লৈছো x খন। এতিয়া আমি প্ৰশ্নটো শেষে হ'ল যে এইটো উলিয়াব লাগে আমি কিমান আছে। হয়, এনে ক'বলৈ গ'লে মানুহটোৰ হাতত ডাইৰেক্ট কৈছো ইমানখন নোট, কিমানখন? x খন নোট 3 গুণ। খন নোট 3 গুণ 100 টকীয়া আছে। আৰু x খন নোটৰে 4 গুণ 50 টকীয়া আছে। আৰু x খন নোটৰে 5 গুণ কেইখন আছে? 10 টকীয়া নোট আছে। হ'ব, কৈ গ'লে বুজি পাবা। এতিয়া আমি প্ৰশ্নমতে পাতি লওঁ। প্ৰশ্নমতেই নোটৰ অনুপাত কিমান লিখিম এতিয়া? চবৰেতো x খনে পূৰণ কৰি দিবা অনুপাত আৰু নোটৰ সংখ্যাটো। 3x, 4x, 5x। এতিয়া চোৱা 3x, 4x, 5x হৈ গ'ল। এতিয়া আমি প্ৰশ্নমতে কি কৈছে? এতিয়া আমি এই দুটা আমি পূৰণ কৰি দিলো নহয়, নোট আৰু গুণটো পূৰণ কৰি দিলো। 3x, 4x, 5x। এতিয়া ইমান নোটৰ ইমান গুণ কিমানখন কেইটকীয়া আছে? 10 টকীয়া। ইমান নোটৰে ইমান গুণ আছে 50 টকীয়া। ইমান নোটৰে ইমান গুণ আছে 100 টকীয়া। হৈ গ'ল। এতিয়া চোৱা, আৰু এই গোটেইকেইটা যোগ কৰি কি পাওঁ? 5,50,000 টকা আছে। এতিয়া আমি কৰিব লাগিব নহয়। এতিয়া এপিনে চাইডটোত কিমান আছে? প্ৰশ্নমতে 5,50,000 টকা আছে। এইটো চাইডো আমি 5,50,000 নিচিনা বনাব লাগিব। বনাম এতিয়া। এতিয়া x খন নোটৰ 3 গুণ আছে কিমান টকীয়া? 100 টকীয়া। 3x পূৰণ 100 টকীয়া আছে। x খন নোটৰ 3 গুণ আছে কিমান টকীয়া? 100 টকীয়া নোট। প্লাছ 4x খন আছে কিমান টকীয়া নোট? 50 টকীয়া নোট। প্লাছ আৰু 5x খন কিমান টকীয়া নোট আছে? 10 টকীয়া নোট। এই গোটেইখিনি মিলি কিমান টকা আছে? 5,50,000 টকা। হৈ গ'ল। সেইটো আকৌ প্ৰশ্নমতে লিখি দিবা।
এটা কৰি দিওঁ 3x into 100 300x plus 4x into 50 শূন্যটো নমাই আনা xটো নমাই আনিলা 5 গুণ 20 200 হ'ব 5 10 গুণ 50 জানাই 50x equal 550 000 আমি 150 আৰু 10 কিয় পূৰণ কৰিছো যে 100 টকীয়া ইমানখন আছে 50 টকীয়া ইমানখন আছে 10 টকীয়া ইমানখন আছে এনেই ইয়াত বেলেগ এইকেইটাৰ লিংক একো নাই দেই এতিয়া চোৱা কিমান হৈ গ'ল মোৰ 300 400 500 50 টকা 550 x ইকুৱেল মানে কিমান 55000 এটা x টো এপিনে ৰাখি 550 ইপিনে লৈ গলে 5,50,000 divided by 550 এটা ওপৰত দিলে কিবা এটা মিলি থকা নিচিনা পাইছেনে 550 এইটোৱে এইটোক ডাইৰেক্ট কাটি দিলে এইটো ডাঙৰ কৰি দিছো অলপ হে বৰ বেয়া হৈ গ'ল এইটো ধৰি লওক কাটি দিলো হল 550 550 কাটি কেইবাৰ হ'ব এবাৰ x equal 1 হল এখন আৰু কেইটা শূন্য ৰৈ গ'ল তিনটা কাটি দিয়া নোট কেইখন আছে এটা x কি ধৰিছিল আমি নোটৰ পৰিমাণ কিমান x খন পাই গ'লো x খন নোট কিমান আছে 1000 খন আছে 1000 খন নোট আছে এটা আমি বাকিখিনি কৰিম আৰু আছে বাকি ৰবা না যাবা কিমানখন আছে খুদিছে নহয় কিমানখন আছে খুদিছে এতিয়া পাতিবা লাষ্টত এতিয়া আমি কি কৈছিলে 100 টকীয়া নোট কেইখন আছে 1000 খন পাই গলো x টো 1000 এটো x 1000 এটো x কিমান 1000 পাই গলো 10 টকীয়া নোটটো 1000 খন আছে 50 টকীয়া 1000 খন আছে 100 টকীয়া 1000 খন আছে কিন্তু আমাৰ প্ৰশ্নত কিমান কৈছিল কিমান গুণকে আছে 100 টকীয়া 3 গুণকে আছে 50 টকীয়া 4 গুণ বেছি আছে 10 টকীয়া 5 গুণকে আছে এটা লিখিবা 100 টকীয়া কিমানকে আছে 3x খন আছে এটা 3 পূৰণ x ৰ কিমান পালো 1000 3000 খন 50 টকীয়া কেইখন আছে আৰু কমা দি দিছো টকীয়াত 4x খন 4 পূৰণ 1000 কিমান 4000 খন 10 টকীয়া কেইখন আছে 5x খন 5 পূৰণ x 5 পূৰণ 1000 5000 খন শেষ আমাক কি সুধিছিল মানুহজনৰ হাতত কিমানখনকে নোট আছে 100 টকীয়া 50 টকীয়া আৰু 10 টকীয়া ওলাই গ'ল 100 টকীয়া 3000 খন আছে 50 টকীয়া 4000 খন আছে 10 টকীয়া 5000 খন আছে ঠিক আছে এইখিনি অংকটো শেষ ধুনীয়াকৈ চাই ল'বা এইমানৰ পৰা গৈ ইয়াত আমি x টো পাই গৈছিলো তাৰপিছত আৰু গুণটোৰ কাৰণে আমি এইটো কৰিলো ঠিক আছে বঢ়িয়া মেথছ দুবাৰ তিনিবাৰ কৰিলে আহি যাব ঠিক আছে তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আমি নেক্সট ভিডিঅ'ত কৰিম 14 নাম্বাৰ